আঘোণ মাহ বুলিলেই ব্যস্ততা বাঢ়ে। গঞা চহা কৃষিজীৱী ৰাইজ, কৃষকৰ সপোন সাৰ্থক হয়, পকি উঠে ধানৰ পোক। গঞা কৃষিজীৱী ৰাইজ ব্যস্ত হৈ পৰে সোণগুটি ধাননি চপোৱাত। নাজিৰাৰ শিমলুগুৰি গড়মূৰৰ অভয়াপুৰীয়া পথাৰতো দেখা গৈছে আঘোণ মাহত গঞা কৃষিজীৱী ৰাইজৰ লিখন ব্যস্ততা। ধান দোৱাত ব্যস্ত দাৱনী। যান্ত্ৰিকতাৰ যুগতো কৃষিজীৱী ৰাইজ আঘোণৰ পথাৰত ব্যস্ত ধান দোৱাত। তাৰ মাজতে আকৌ আঘোণৰ পথাৰত দেখা গৈছে ৰবাব টেঙাৰ জুতি। আঘোণৰ পথাৰৰ নৰাৰ পেপাও এক নষ্টালজিক দৃশ্য। আঘোণৰ পথাৰৰ নৰাৰ পেপাটিও যেন সময়ৰ ধামখুমীয়াত হেৰাই যাব ধৰিছে। নাজিৰাৰ পৰা দীপক চেত্ৰী ৰিপৰ্ট, খবৰ 24x7। আজি যেটো আপোনাৰ আঘোণৰ 1 তাৰিখ, কিদৰে ব্যস্ততা বাঢ়িছে আপোনালোকৰ? বৰ ধুনীয়া ব্যস্ততা বাঢ়িছে। এই ধান কাটা দেখি আছে আৰু দিনটো ওলাই আহোঁ। এই মৰণা মৰা নাই, এতিয়া ধান চান এৰ পৰা নি পিনে মৰণা মাৰিম আৰু। ইয়াত ৰবাব টেঙা জুতি লৈছে নে আঘোণৰ পথাৰত? হয় লওঁ। ৰবাব টেঙা জুতি লৈছে। কিহৰ লগত লৈছে ৰবাব টেঙা জুতি? জলকীয়া, নিমখ সেইবোৰ আৰু টেঙা সেইবোৰ লগতে জুতি লওঁ। এইবাৰ আঘোণ মাহত আচলতে বোকা পানী পুৰা আচলতে হয়, বোকা আছে দেখিছা তুমি, বোকা পানী কিমান আৰু ন কেতিয়া খাব? ন খাম আৰু ধান চান আজৰি কৰি পিনে আৰু আঘোণৰ লাষ্টত আগত সেনেকৈ কিবা এটা খাম আৰু। খাব নোৱাৰিছোঁ খালি এতিয়া। এইখিনি কি ধান? এইখিনি মাছুৱে ধান। মাছুৱে ধান ন? আঘোণৰ 1 তাৰিখ হিচাপে আমি আজিৰ পৰাই সোণালী ধান চপোৱাত আৰম্ভ কৰিছোঁ আমাৰ অভয়পুৰীয়া গাঁৱত। তাকে আমাৰ গোটেই সহযোগী দাৱনীখিনিও আহিছে, গাঁৱৰ দাৱনীখিনি একলগ হৈ আমি আহিছোঁ। হাৱৰীৰ নিচিনাই হৈছেগৈ, ভাল লাগিছে। এই আঘোণৰ পথাৰত আৰু কিদৰে ব্যস্ত হৈ পৰিছে আপোনালোক? ধান দোৱাৰ উপৰিও আচলতে কিবা ৰবাব টেঙা যদি আজি আমি আঘোণৰ পথাৰত প্ৰথম দিন হিচাপে আমি ৰবাব টেঙাও লৈ আহিছোঁ ইয়াত চবেই আপ্যায়ন কৰিবলৈ। আৰু ৰবাব টেঙাটো আজিকালি নাইকিয়াই হৈ গৈছে দিনক দিনে, গতিকে আমি ৰবাব টেঙা আমি সংৰক্ষণ কৰি ৰাখিছোঁ। ৰবাব টেঙাটো খাই ভাল লাগিব, সকলোৱে আমি একেলগে খাম। ৰবাব টেঙা আৰু ৰবাব টেঙা বুলি ক'লে আৰু এটা কথা মনত পৰিছে, নৰা পেপা। সেইটো আচলতে আপোনালোকে বজাই নাই আগতে? পেপাটো বজাওঁ, সৰুতে বজাওঁ। সেই পেপাটো কিহে বনায়? আমি নৰাই বনাওঁ কাটি। এতিয়া যদি এটা বজাই দিয়ে ভাল লাগিব। এটা মই বনাই ৰাখিছোঁ সেইটো। সেইটো আচলতে আজিকালি নোহোৱা হৈ গৈছে নেকি নৰা পেপাৰটো? নোহোৱা হৈ যোৱা নাই, ল'ৰা ছোৱালীবিলাকে আজি চিনি নোপোৱাই হৈছে, পথাৰলৈ নাহে, তেনেকুৱা হৈছে। আহিব পাছত। আজিকালি যুগৰ পৰিৱৰ্তন বেলেগ বেলেগ হৈছে, শিক্ষা দীক্ষা আদিৰ পৰা গোটেইখিনি। সেইকাৰণে আঘোণ মাহ বুলি আচলতে কবিও কিছুমান কবিতা ৰচনা কৰিছে আৰু আঘোণ মাহক লৈ কিছুমান গীতো আছে। যদি এটা সৰু গীতৰ কলি যদি হয় ভাল লাগিব। কি ক'ম এতিয়া? পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি,